কালি আমি এখন সুন্দৰ খেল উপভোগ কৰিলোঁ। ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু ৰাজস্থান ৰয়েলছৰ মাজত অনুষ্ঠিত হোৱা মেচখন একদম তীব্ৰ প্ৰতিদ্বন্দ্বিতাপূৰ্ণ হৈছিলে। ৰোমাঞ্চকৰ মেচখনত শেষৰটো বলত 2 ৰান জয়ৰ বাবে 2 ৰান লাগিছিলে। 1 ৰান কৰিলৈ ছুপাৰ অভাৰ হ'লহেঁতেন, কিন্তু ৰাজস্থান ৰয়েলছৰ ৰবমন পয়েলে 1 ৰানটো কৰিব নোৱাৰিলে। ভুৱনেশ্বৰ কুমাৰে দীৰ্ঘদিনৰ মূৰত সুন্দৰ ছন্দলৈ আহি ভাল বল কৰিলে। লাষ্ট অভাৰত তেওঁ যি ৰাজস্থান ৰয়েলক 6টা বলত 13 ৰানৰ প্ৰয়োজন আছিলে, সেই 13 ৰানটো তেওঁ সুন্দৰকৈ ডিফেন্স কৰিলে। টছত জয়ী হৈ ছানৰাইজাৰ্ছ হায়দৰাবাদে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লৈছিলে। ৰাজস্থানৰ বলাৰসকলে বিশেষকৈ সন্দীপ শৰ্মাই আৰু ট্ৰেণ্ট বল্টে যদিও উইকেট নাপালে, বিস্ফোৰক অপেনাৰ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিস্ফোৰক অপেনাৰ অভিষেক শৰ্মা আৰু ট্ৰেভিছ হেডক বান্ধি ৰাখিছিলে পাৱাৰ প্লেত, যাৰ বাবে তেওঁলোকৰ যি চৰিত্ৰ, দ্ৰুতগতিত ৰান বনোৱা চৰিত্ৰ, সেই চৰিত্ৰটোৰ পৰা ফালৰি কাটি ডিফেন্সিভ ষ্টাইলত খেলিবলৈ বাধ্য হৈছিলে। কিন্তু ট্ৰেভিছ হেডৰ এটা সুন্দৰ পৰিপক্ক হাফ চেঞ্চুৰীৰ উপৰিও ছানৰাইজাৰ্ছৰ নীতিশ কুমাৰ ৰেড্ডীয়ে 42টা বলত 76 ৰানৰ অপৰাজিত ইনিংছ খেলে আৰু শেষৰ ফালে হেনৰি ক্লাছেন বিস্ফোৰক উইকেট কিপাৰ বেটাৰ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ 19টা বলত 42 ৰান কৰি তেওঁলোকৰ টোটেলটো 201 ৰানলৈকে বৃদ্ধি কৰে। 202 ৰানৰ বিজয় লক্ষ্য আগত বান্ধি লৈ ৰাজস্থান ৰয়েলছে প্ৰথম অভাৰতে সঞ্জু চেমছন আৰু বাটলাৰৰ উইকেটটো হেৰুৱাবলগীয়া হয়। প্ৰথম অভাৰতে যিটো ভুৱনেশ্বৰ কুমাৰে প্ৰথমটো অভাৰতে ছানৰাইজাৰ্ছৰ 2টা উইকেট দখল কৰে। তাৰপিছত এক প্ৰকাৰ বেকফুটত পৰা ৰাজস্থান ৰয়েলছক উদ্ধাৰ কৰিবলৈ ক্ৰিজলৈ আহে আমাৰ অসম সন্তান ৰিয়ান পৰাগে জয়ছৱালৰ সৈতে সুন্দৰ পাৰ্টনাৰশ্বিপ আগবঢ়ায়। তৃতীয় উইকেটৰ পাৰ্টনাৰশ্বিপ হিচাপত জয়ছৱাল আৰু ৰিয়ান পৰাগে 132 ৰানৰ পাৰ্টনাৰশ্বিপ গঢ়ে, যিটো ছানৰাইজাৰ্ছ হায়দৰাবাদত যিকোনো T20 মেচত এয়া সৰ্বাধিক পাৰ্টনাৰশ্বিপ। থাৰ্ড উইকেটত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ আপোনাৰ হোম গ্ৰাউণ্ড হায়দৰাবাদ ষ্টেডিয়ামত। কিন্তু লাষ্ট বলত আপোনাৰ 13 ৰান যি প্ৰয়োজন হৈছিলে, সেই 13 ৰানটো কৰিব নোৱাৰিলে। ৰবমন পয়েল আছিলে ষ্ট্ৰাইকত, বল কৰিছিলে ভুৱনেশ্বৰ কুমাৰে। এই ৰিয়ান পৰাগৰ 77 ৰানৰ ইনিংছটোৰ সহায়ত একেলগে ৰিয়ান পৰাগে IPL-ত 1000 ৰানো সম্পূৰ্ণ কৰে। লগতে যি অৰেঞ্জ কেপ তালিকা আছে, অৰেঞ্জ কেপ তালিকাৰ 4 নম্বৰ স্থানলৈকে ৰিয়ান পৰাগ উন্নীত হৈছে। ৰিয়ান পৰাগে মুঠ ৰান কৰিছে এই পৰ্যন্ত 409। 10খন মেটছৰ 9টা ইনিংছত 409 ৰান কৰিছে ৰিয়ান পৰাগৰ পিছতে আছে KL ৰাহুল। আপোনাৰ যিখন তালিকা আছে, সেই তালিকাত থকা আনকেপ প্লেয়াৰৰ সৰ্বাধিক ৰান সংগ্ৰহকাৰীৰ তালিকাটো আছে ৰিয়ান পৰাগে 58.42 এভাৰেজত এই 409 ৰান কৰিছে, য'ত আছে আপোনাৰ 25টা ছিক্সাৰ। ৰিয়ান পৰাগৰ এই ইনিংছটোৰ পিছতে ছ'চিয়েল মিডিয়াত তেওঁক প্ৰশংসাৰে উপচাই পেলাইছে বহুতে। যদিও কালিৰ মেচখন ৰাজস্থান ৰয়েলছে হাৰিলে, তথাপিও তেওঁলোকে পইণ্ট তালিকাৰ শীৰ্ষস্থানতে 16 পইণ্টেৰে শীৰ্ষস্থানে দখল কৰিছে। তেওঁলোকে যদিও প্লে অফৰ বাবে কোৱালিফাই অলমষ্ট হৈছে, তথাপিও আনুষ্ঠানিকতা এতিয়াও বাকী আছে। লগতে ছানৰাইজাৰ্ছৰ কালিৰ জয়েৰে তেওঁলোকেও 12 পইণ্টেৰে পইণ্ট তালিকাৰ 4ৰ্থ স্থানলৈকে উন্নত হৈছে। 4ৰ্থ স্থান